পহিলা নৱবৰ্ষৰ পৰা বন্ধ হ'ব সুলভ মূল্যৰ ৰেচন বিতৰণ। দেশৰ 81 কোটি দৰিদ্ৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চৰকাৰী চাউল। আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সভাত গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সদৌ ডিব্ৰুগড় জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি গুঞ্জন কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত EPOS মেচিনৰ দ্বাৰা স্বচ্ছ বিতৰণ ব্যৱস্থা সফল কৰি তোলা সুলভ মূল্য ব্যৱসায়ীসকলৰ পৰিয়ালৰ জীৱন জীৱিকা সুৰক্ষাৰ স্বাৰ্থত মুখ্যতঃ কমিছন বৃদ্ধি, মাহেকীয়া পাৰিতোষিক আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বিতৰণ জৰিয়তে মাহেকীয়া আয় নিশ্চিত কৰা আদিৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে 2024 চনৰ 1 জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন ৰেচন বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে। সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনৰ আহ্বানত আৰু সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ পূৰ্ণ সহযোগিতাত ডিব্ৰুগড় জিলাতো ব্যাপক কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভাই। এই সভাত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ কেন্দ্ৰীয় সভাপতি ধৰণীধৰ বৰা আৰু সাধাৰণ সম্পাদক হৰিনাৰায়ণ দত্ত উপস্থিত থাকে। ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিশেষকৈ দোকানীসকলৰ প্ৰাপ্য কমিছন বৃদ্ধি, মাহেকীয়া পাৰিতোষিক আৰু ইনকম গ্যাৰাণ্টি, হেণ্ডলিং লছ এনেকুৱা মুখ্যতঃ 4-5টা ওপৰত দাবী কৰি কেন্দ্ৰীয় চৰকাৰক বহুত দিনৰ পৰা অহৰহভাৱে দাবী জনাই আহিছিলে। এই কথাটো কেন্দ্ৰীয় চৰকাৰে কোনো কালে দোকানীসকলৰ জীৱন জীৱিকাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়া দেখি যোৱা সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনৰ 23 তাৰিখে তালকাটাৰা ষ্টেডিয়ামত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এটা আল্টিমেটাম দিছিলে যে অহা 23 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত যদি দোকানীসকলৰ জীৱন জীৱিকাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহ'লে আগন্তুক নৱবৰ্ষত 2024 চনৰ 1 জানুৱাৰীৰ পৰা হিতাধিকাৰীৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত 81 কোটি হিতাধিকাৰীৰ কাৰণে 5,37,000 সুলভ মূল্য দোকানীয়ে ৰেচন উত্তোলনৰ বিতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰিব। এই কাৰ্যসূচী সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই আন্তৰিকতাৰে সমৰ্থন জনাইছে। আজি আমি ডিব্ৰুগড় জিলাত সাধাৰণ সভা কৰি সকলো শাখাৰ পৰা 34টা শাখাৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াইছে সকলোৱে যে অহা 1 জানুৱাৰী মাহৰ পৰা আমাৰ সুলভ মূল্যৰ দোকানত ৰেচন উত্তোলনৰ বিতৰণ অনিৰ্দিষ্টকালীন এটা বন্ধ কাৰ্যসূচী আমিও অংশগ্ৰহণ কৰিম। যিদিনাখনলৈকে কেন্দ্ৰীয় চৰকাৰে আমাৰ দোকানীসকলৰ জীৱন জীৱিকাৰ কথা সুৰক্ষিত নকৰে সেইদিনাখনলৈকে আমাৰ এই আন্দোলন চলি থাকিব। আন্দোলনৰ কাৰ্যসূচী চলিছে। যোৱা ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আমাৰ কলা বেজ পৰিধান কৰি সামগ্ৰী বিতৰণ কৰাৰ ইতিমধ্যে কাৰ্যসূচী সমাপন হৈছে। দ্বিতীয় কাৰ্যসূচী আমাৰ জানুৱাৰী 1 তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈ আমাৰ চাউল উত্তোলন আৰু বিতৰণ এই কাৰ্যসূচী আছে। এই কাৰ্যসূচীত সফল আৰু সকলো জিলাৰ পৰা আমি পূৰ্ণ সহযোগিতা পাইছোঁ। ইতিমধ্যে আমি 20 ডিচেম্বৰ তাৰিখে আমি 20 নৱেম্বৰ তাৰিখে আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি আমাৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলো জিলাই আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আৰু ইয়াৰ পাছতে আমাৰ দিল্লীত ৰামলীলা মৈদানত কাৰ্যসূচী আছে। কৰিম বা মৰিম এই শ্লোগানেৰে আমাৰ ৰামলীলা মৈদানত সৰ্বভাৰতৰ 5,38,000 দোকানী সমবেত হৈ তাৰ লগতে একোজনকৈ উপভোক্তা থাকি এই আন্দোলনটোত আমাক অংশগ্ৰহণ কৰিব। গতিকে ইয়াৰ আমাৰ কাৰ্যসূচীৰ সফল এটা ভাৰত চৰকাৰৰ এগেইনষ্টে নিশ্চিতভাৱে পৰিব। আমি তেখেতসকলৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা জনাইছোঁ যে যিহেতু আমাৰ জীৱন জীৱিকাৰ কথা আহি পৰিছে, যে যিহেতু আমি 32 কুইণ্টেলকৈ চাউল পাওঁ, 32 কুইণ্টেল চাউল হ'লে আমাৰ দোকানবিলাক এতিয়া এনেকুৱা এটা সীমিত অৱস্থালৈ আহিলে য'ত আমি 5,176 টকাকৈ পাওঁ। গতিকে এই 176 টকা কমিশ্যন লৈ আমাৰ দোকানীসকলে কেতিয়াও আমাৰ পৰিয়ালটোহঁতক পোহপাল দিব নোৱাৰে। গতিকে তাৰ উপৰি আমি চৰকাৰক আমাৰ ভাইবিলিটিৰ কাৰণে কিছুমান সামগ্ৰী আমাৰ দোকানবিলাকত দিবলৈ কৈছিলোঁ। নেফেডৰ যোগেদি দিয়াৰ পৰিকল্পনা কৰি অসম ৰাজ্য চৰকাৰসমূহলৈ ভাৰত চৰকাৰে আমাক এই হেৰিবিলাক পঠাইছে, নিৰ্দেশনাবিলাক পঠাইছে, কিন্তু কাৰ্যকৰী কৰা নাই ৰাজ্য চৰকাৰসমূহে। গতিকে সেইকাৰণে আমাৰ ভাইবিলিটিটো আমি জীৱিকা জীয়াই থাকিবৰ কাৰণে আমাক যিমান অৰ্থৰ প্ৰয়োজন হয় এই অৰ্থৰ প্ৰয়োজনীয়তা অলপ বৃদ্ধি কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰৰ ওচৰত বাৰম্বাৰ নিবেদন কৰি আহিছোঁ। আমি স্মাৰক পত্ৰৰ যোগেদি কৰি আহিছোঁ, আন্দোলনৰ যোগেদি কৰি আহিছোঁ। তথাপিতো এই অহংকাৰী
বিজেপি চৰকাৰখনে আজি তাৰিখলৈকে ভাৰতৰ এই বিজেপি চৰকাৰখনে আজি তাৰিখলৈকে তাৰ ওপৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ কাৰণে আমি এনেকুৱা এটা বৃহৎ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ।